আমাদের মরমের আমাদের এনডিএ প্রার্থী ধর্মেশ্বর কুমার ডাঙ্গরিয়া ইতিমধ্যে আসে পৌঁছিল যাই কিনা হোক লগতে সন্মানিত জনাব বিচাৰিছে ভুৱনী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী গীতাঞ্জলি মুৰ্মু ডাঙৰীয়ানী আৰু গীতাঞ্জলি মুৰ্মু ডাঙৰীয়ানীকো আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আচলতে সম্পূৰ্ণ অগতানুগতিকভাৱে এটা আচলতে এনডিএ প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ক'ব লাগিব। গীতে মাতে আচলতে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু গীতৰ দ্বাৰা আচলতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ এনডিএ প্ৰাৰ্থীগৰাকী ইতিমধ্যে সক্ষম হৈছে বুলি ক'ব লাগিব। মই পোনে পোনে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ, যিটো নেকি গীতে মাতে সম্পূৰ্ণ অগতানুগতিকভাৱে আপোনালোকে গীতে মাতে নিৰ্বাচনী প্ৰচাৰসমূহত আপুনি অংশগ্ৰহণ কৰিছে পুৱাৰ পৰা নিশালৈকে। প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব? হয়, আজি আমাৰ সোণাৰী সমষ্টিত এনেধৰণে যোৱাকালি পৰহিৰ পৰা আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আৰু এই নিৰ্বাচনী প্ৰচাৰত বিপুল সংখ্যক ভোটাৰে ৰাইজে সহানুভূতি আগবঢ়াইছে। যেনেধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বিগত 21 নিৰ্বাচনত তেনেধৰণে সঁহাৰি আমি পোৱা 15,000ৰো অধিক ভোটত আমি জয়লাভ কৰিছিলোঁ, কিন্তু এইবাৰ তাতকৈ অধিক ভোটত দুগুণৰ অধিক ভোটত আমি জয়লাভ কৰিম বুলি আমি সম্পূৰ্ণ বিশ্বাসী। গতিকে ৰাইজৰ সঁহাৰি ৰাইজৰ স্বতঃস্ফূৰ্ত আজি আন্তৰিকতা স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আমাক ভৱিষ্যত আমাৰ আকৌ তৃতীয়বাৰৰ কাৰণে চৰকাৰ এখন যে গঠন হোৱাত সহায় কৰিব ই প্ৰায় নিশ্চিত। দেখা গৈছে সামগ্ৰিকভাৱে আমি যদি চাওঁ ইতিমধ্যে আমি যদি কওঁ আপুনি যিটো অগতানুগতিকভাৱে নিৰ্বাচনী প্ৰচাৰ আজিৰ পৰা আৰম্ভ কৰিছে, আজিৰ বিগত 3 দিন ধৰি আপুনি অব্যাহত ৰাখিছে, আমি যদি চাওঁ ইতিমধ্যে কিন্তু আপোনাৰ বিৰোধী প্ৰাৰ্থীগৰাকী কিন্তু শেহতীয়াকৈ আপোনাৰ যথেষ্ট পিছ পৰি ৰোৱা যেন পৰিলক্ষিত হৈছে। বিৰোধীয়ে আপোনাক প্ৰত্যাহ্বান জনাব পাৰিব বুলি ভাবে নেকি? মই বিৰোধী বৰ দুৰ্বল বুলিও নাভাবোঁ, কিন্তু তথাপিতো আমাক যে সিমান প্ৰত্যাহ্বান জনাব এইটো মই কেতিয়াও বিশ্বাস নকৰোঁ। কাৰণ কেলৈ আজি মোৰ ঘৰত যিখিনি মানুহৰ সমাগম হয় দিনটোত ৰাতিলৈকে, কিন্তু তেওঁলোকৰ তাত মই তেনেধৰণৰ কোনো মানুহৰ উপস্থিতি দেখিবলৈ আমি নাপাওঁ। বাৰু যিয়ে হ'লেও আজি আমি যেনেধৰণে আমি প্ৰচাৰ চলাইছোঁ, যেনেধৰণে আমাৰ লগত আমাৰ ৰাইজ আছে, যেনেধৰণে আজি প্ৰত্যেকখন মিটিঙত যেনেধৰণে সমবেত হৈছে, তেনেকুৱা কোনো এখন বিৰোধী দলৰ নিৰ্বাচনী সভাত তেনেধৰণে সমবেত হোৱা পৰিলক্ষিত হোৱা নাই। আৰু গতিকে আজি শুনিছোঁ গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈ আহি ক'ত মিটিং মাৰিছে অৱশ্যে নাজানো, তথাপিতো ওচৰতে মিটিং মৰা আমাৰ যিখন আমি নিৰ্বাচনী সভা পাতিছোঁ তাত বিপুল সংখ্যক ৰাইজ সমবেত হৈছে। তেওঁলোকৰ সভালৈ সেইখিনি ৰাইজ যোৱা নাই। গতিকে আমাৰ এটা দৃঢ় বিশ্বাস এইসকল ৰাইজৰ লগত ৰাইজ আমাৰ লগত সম্পূৰ্ণ আমাৰ লগত সহযোগিতাত আছে আৰু চৰকাৰখন হোৱা তেওঁলোকে যে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব, যিহেতু চৰকাৰে দিয়া সুবিধাখিনি তেওঁলোকে যথেষ্ট পাইছে আৰু সেইখিনি ভৱিষ্যত পাই থাকিবলৈ হ'লে ৰাইজে বৰ্তমান চৰকাৰখনকে তেওঁলোকে বিচাৰিব লাগিব আৰু তেনেধৰণেই তেওঁলোক আজি ওলাই আহিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি থকা আন্তৰিকতা, দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যিসকল নতুনকৈ আমাৰ দললৈ আহিছে সেইসকলকো মই স্বাগতম জনাইছোঁ। প্ৰত্যেকখন নিৰ্বাচনী সভাতে যোগদান কাৰ্যসূচী আছে আৰু সেইকাৰণে আমি আজি সেইসকলকো আমি স্বাগতম জনাইছোঁ। তেওঁলোকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে যেনেধৰণে কাম কৰিছে চৰকাৰখনে আৰু দলটোৱে যেনেধৰণে আদৰ্শত আগবাঢ়িছে, তেনেধৰণে তেওঁলোকে আমাৰ প্ৰতি আন্তৰিকতা তেওঁলোকৰ উপজাৰ কাৰণেই আজি আমাৰ দলৰ লগত থাকি ভৱিষ্যত আমাৰ সমাজখন, দেশখন, ৰাজ্যখনক উন্নয়নৰ দিশত লৈ যোৱাৰ প্ৰতিশ্ৰুতি আমাৰ মাজত তেওঁলোক আহি উপস্থিত হৈছে। আৰু এটা অকল ব্যক্তিগত প্ৰশ্ন সোধোঁ, যিহেতু নেকি আপুনি সমষ্টিত পুৱাৰে পৰা নিশালৈকে গাঁৱে গাঁৱে চাহ বাগিচা আপুনি নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে, ভাগৰ অনুভৱ নকৰে নে কেতিয়াও? ভাগৰটো লাগে। মই কেতিয়াবা ৰাতি 3:30 বজাত 4টা বজাত ৰাতিপুৱা সময়ত শুবলৈ পাওঁ। মোৰ ঘৰলৈ গ'লেও মোৰ ঘৰত গোটেই ৰাতিয়ে মানুহ থাকে, গতিকে মই শুবলৈ সময় নাপাওঁ। গতিকে সেই 2 ঘণ্টা 1.5 ঘণ্টা 3 ঘণ্টা খুব বেছি শুবলৈ সেই ৰাইজখিনি দেখিলে ৰাইজৰ আগত মই কেতিয়াও শুব নোৱাৰোঁ। ৰাইজখিনি বহুৱাই থৈ মইতো শুই থাকিলেতো নহ'ব। গতিকে ৰাইজখিনিৰ লগত মই বহি দুষাৰ পাতিলে, তেওঁলোকক আশ্বাস দিলেহে ভৱিষ্যত তেওঁলোকে আমাৰ লগত থাকিব। চৰকাৰখনৰ আদৰ্শখিনি, চৰকাৰে কৰি যোৱা কামখিনি তেওঁলোকৰ আগত ক'লে তেওঁলোকে নিজৰ গাঁৱলৈ গৈ জেগালৈ গৈ
এই কথাখিনি অৱগত কৰিব সাধাৰণ ৰাইজক, তেতিয়াহে আমাৰ দলটোৰ প্ৰতি তেওঁলোকে আকৃষ্ট হ'ব বা দলৰ প্ৰতি আন্তৰিকতা উপজিব আৰু দলে কৰা কামখিনি তেওঁলোকে জানিব বা চৰকাৰখনে কৰা কামখিনিৰ বিষয়ে জানিব। সেইকাৰণে আজি মই যিমান ভাগৰ লাগিলোঁ, টোপনি ধৰিলোঁ, মই কেতিয়াও সেইখিনি অৱহেলা নকৰোঁ তেওঁলোকক। খালি কেতিয়াবা খুব তাৰমানে ভাগৰুৱা হৈ যাওঁ, তথাপিতো মই বহি থাকোঁ ৰাইজৰ লগতে। হয় আছিলে, এয়া আছিল NDA প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, অতি সহজ সৰল ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, আৰু ইতিমধ্যে তেওঁ সোণাৰী সমষ্টিৰ পৰা বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু অপেক্ষা কৰিব লাগিব মাথো ফলাফললৈ আচলতে সোণাৰী সমষ্টিৰ পৰা বিজয়ৰ শেষ হাঁহি মাৰিব কোনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।